আপোনাক দুখন কি দেখোঁ এতিয়া বাছ আহি বৰ্তমান গাইছ মানে এতিয়া মানে পাই গ'লোহি হেৰি এইটো মানুহদে মানে চবেই খাবলৈ বহিছে কি ভাষাত লিখা আছে এইটো আপোনাৰ কমেণ্টত জনাব এইটো এতিয়া ভাত দিছেহি এজনী মাছ পাপৰ আমি মেইন বস্তুভাগ চাম এভাগ হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আজি গৈ আছোঁ মাধৱদেৱ কলাক্ষেত্ৰ আৰু আপোনালোকক দুখন কি দেখোঁ এতিয়া বাছ আহি বৰ্তমান পাই গৈছেহি আৰু এতিয়া ব'লক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ মানে গাড়ী গাইছ আমি এখনতে যাম এতিয়া এখন চাই লওক তাৰপিছত আমি বহি আছোঁ ইয়াত মানে কিমান খাটা পাৰ্টি মানে আছে এইফালে গান এইফালে গেম মুঠতে ভিন্ন ভিন্ন পাব ইয়াত ভিন্ন ভিন্ন জীৱ জন্তু ৰাস্তা আহিলোঁ আৰু ৰাস্তাত কিবা মন্দিৰ মানে কিবা শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ আছে তাৰপিছত এইটো মন্দিৰটো তাৰপৰা আহে আমাৰ গাড়ীখন শিক্ষামূলক ভ্ৰমণ স্থান মাধৱদেৱ কলাক্ষেত্ৰ নাৰায়ণপুৰ বালিজান গেলেকী উচ্চমাধ্যমিক বিদ্যালয় ডাকঘৰ বেতনী পাম অসম মানে আজি ডেটটো এইটো 13 ডিচেম্বৰ গাইছ মানে এতিয়া মানে পাই গ'লোহি হেৰি এইটো মাধৱদেৱ কলাক্ষেত্ৰ যদি আহে ইয়াত টিকেট প্ৰথম কাটি ল'ব লাগিব তাৰপিছত যাব পাৰিব যাম আহি তালৈ যাম এইটো এণ্ট্ৰি এইফালে এক্সিট হয় এণ্ট্ৰি আৰু এক্সিটৰ বেলেগ হয় এইটো এইবিলাক কিহৰ পেইণ্টিং বনাই থৈছে ৰাম লক্ষ্মণ হপায় ৰাম লক্ষ্মণ নেকি ন এইবিলাক এটা ভালকৈ গম নাপাওঁ এইবিলাক পাছত আপোনালোকে চাৰ্চ কৰি ল'ব এইবিলাক গুগলত এইবিলাক এতিয়া পেইণ্টিংবিলাক এইবিলাক অঁ সেইটো হ'ব পাৰে অৰ্জুনৰ ধেনু মঙাটো ন হয়তো এইটো অৰ্জুন চব পূৰা ফুল লগাইছে এইবিলাক শাক পাচলি লগাই দিছে মানে এইটো চিন্তা দি দিছে যাতে এইফালে মানুহখিনি যাতে যাবলৈ এলাও নহয় মানে এলাও এইটো নহয় আৰু এইটো পুখুৰী হয়তো কাছ থাকিব পাৰে আছে নাই কাছ আছে নাই পৰা এনেই অনুমানটো কওক থাকিব পাৰে দেই থাকিব পাৰে ন বেয়া কামো বেয়া হয় চেল্ফি কেমেৰাটো বেয়া এইটো পাব্লিক টয়লেট আৰু এইবিলাক ফুল চুলবিলাক ধুনীয়া লগত আছে এইবিলাক ফুল নে কি জানো লেতেৰা জাবৰ জোঁথৰ পেলাই নেকি চিলড্ৰেন পাৰ্ক আছে চিলড্ৰেন পাৰ্কবিলাক চব ধুনীয়াকৈ পূৰা মানে এইবিলাক সৰু ল'ৰা ছোৱালী আহিলে খেলি পায় যে মানে চবেই খাবলৈ বহিছে ভাল বস্তু আছে এইটো নামটো এইজোপা যেনেকৈ আম তাৰপিছত আৰু এফালে বকুল গছ মানে চবৰে এনেকৈ মানে নাম আছে মানে গছ কেইজোপাৰ চবৰে মই দেখুৱাম বাৰু ইয়াত নাম নাই এজোপা হৈছে এজোপা বকুলেই মানে ইয়াত চবৰে নামবিলাক লিখা আছে এই বকুল কিবা কিবি এনেকৈ কি ভাষাত লিখা আছে এইটো আপোনাৰ কমেণ্টত জনাব এইটো কি ভাষা কি লিখিছে মানে এইটো ভালকৈ পঢ়ি লওক ভালকৈ চাই লওক কি লিখিছে মানে ইয়াতো এখন আছে এই তাতো এখন আছে মানে চবতে আছে মানে ইয়াতো দিব নেকি সন্দেহ মোক ইয়াতো দিব নেকি
এইখন এতিয়া RX 200 আটাইতকৈ পুৰণি বাইক এখন ইয়াত সেইটো ক'ব লাগিব মই বুলি কোৱা নাই বেলেগে কৈছে সেইফালে এটা বিল্ডিং বনি আছে সেই বিল্ডিংটো বহুত ধুনীয়া হ'ব কাৰণ এইটো কিবা থ'ব চাগে বনি আছে এইফালে কিবা এটা মানে কি লিখা আছে এইটো বুজি পোৱা নাই এইটো কি ভাষা আছে এইটো কি ভাষা এইটো বুজি নাপাওঁ ভাল ধুনীয়া মানে এইটো মূৰ্তিটো মূৰ্তিটো বৰ ধুনীয়া এইফালে আছে মূৰ্তি মোবাইলটো নিব নিদিয়ে মানে সেইটো কথা মানে নট লাভ মানে আৰু সংৰক্ষণালয় মানে তাত মোবাইলটো এলাও নাই মানে নিজে এতিয়া চাব লাগিব নিজে গৈ আহিব লাগিব চাই আহিলোঁ মানে এনেকুৱা মজা যিবিলাক বস্তু লুকাই গৈছে যিবিলাক বস্তু হেৰাই গৈছে সেইবিলাক বস্তু মানে ইয়াত সংৰক্ষণ কৰা হৈছে মুখা আছে মাজুলীৰ পৰা অনা আৰু কিমান বস্তু আছে মানে এইবিলাক যিবিলাক বস্তু হেৰাই গৈছে সেইবিলাক বস্তু ইয়াত সংৰক্ষণ কৰা হৈছে অসমত যিবিলাক বস্তু এতিয়া মৰণা মৰা ছিষ্টেমটো এদাই হৈছে কাৰণ মেচিনে মাৰে সকলোৱে অফ নামঘৰ মানে এয়া কলাক্ষেত্ৰৰ ভিতৰত আছে যি নামঘৰ এয়া নামঘৰ আপোনালোকে দেখিছে এইফালে আসন আছে আৰু চাওঁ যদুমণি অকণমান এনেকুৱা ধৰণৰ ভিতৰত মানে এনেকুৱা ধৰণৰ বস্তুবোৰে আছে ভিতৰত এনেকুৱা ধৰণৰ ফটো ল'বা ফটো ল'ব নেকি দেখিছে আপোনালোকে ধুনীয়াকৈ এইবিলাক মানে এইবিলাক এতিয়া বনাইছে কিন্তু ভিতৰত গ'লে মানে আপোনালোকে সেই ওপৰত আছে তেনেকুৱা ধৰণৰ মূৰ্তিবিলাক দেখিব গাইছ মানে আপোনালোকে দেখিছে এতিয়া কি ধুনীয়া এইবিলাক ফটো চটো আছে মানে এতিয়া মজা আছে নাইন আৰু 10 এটা ইয়াত মানে খাবলৈ দি আছে আমি এতিয়া খাবলৈ যাম আপোনালোকে চাব কি কি দিব এতিয়া ভাত দিছেহি এজনী মাছ পাপৰ ভাজি হেৰি এতিয়া পটাপট খাই লওঁ এতিয়া আমি নেক্সটটো চাম এতিয়া আমি এটা পৰীক্ষা বুলি এটা কৰিলোঁ আমি যাওঁ 20-25 টকা দিছোঁ তাতে কৰি গাইছে আমি পৰিক্ৰমা কৰিব লৈছোঁ অকল 3 পাক ঘূৰিম ন 3 পাক ঘূৰিম ওম শ্ৰীকৃষ্ণই নাম নমঃ ওম শ্ৰীকৃষ্ণই কৃষ্ণ কৃষ্ণ গাইছ এফালে হনুমান আছে এফালে আমাৰ শ্ৰী ৰামচন্দ্ৰ আছে আৰু এফালে গাইছ এফালে আছে আমাৰ গণেশজী সংকট মোচক আৰু এতিয়া আমি ঘূৰি যাম গাইছ আমি মেইন বস্তুভাগ চাম এভাগ ইয়াত লিখা আছে পিতাদেৱ জলা প্ৰদাস আগৰৱালা আৰু মাতৃদেৱী বিদ্যাৱতী আগৰৱালাৰ পূৰ্ণ স্মৃতি এয়া গাইছ এইজন হৈছে কি নামটো কি আছিলে জলা প্ৰসাদ আৰু তলগৰাকী মাতৃ হৈছে বিদ্যাৱতী আগৰৱালা এওঁলোক দুজনে আছে আৰু এফালে আমাৰ গণেশ তাত মানে যিসকল হেৰি আছে সেইসকল আছে